দীপক ব্লগছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনালোঁ। ভোগালী বিহু আৰু ভোগালী বিহুৰ দিনা সকলোকে মোৰ ফালৰ পৰা হিয়া ভৰা ব্লগ যাচিলোঁ। বৰ্তমান আমি এটা ভেলাঘৰ ধুনীয়াকৈ সাজিছোঁ আৰু সেই ভেলাঘৰটো অলপ পিছত আমি জ্বলাম আৰু তাৰে পৰিৱেশখিনি আপোনালোক দেখাম বলক। এতিয়া চিধা যাবলৈ ওলাইছোঁ এনেকৈ, এখন মোৰ বেটাৰী ৰিক্সা চিধা এনেকৈ যাবলৈ ওলাব। আমি বৰ্তমান যাই আছোঁ এতিয়া ভেলাঘৰ জ্বলাৰ কাৰণে, হয় না? তুমি যাবা না? অঁ, কি কৰিবা ভেলাঘৰত? জুই বম আৰু ঘৰটো একদম সেই কৰিবা, হয় না? আৰু ভেলাঘৰটো নমো কৰি দিবা। কেনেকৈ নমো কৰি দেখাই দিয়াচোন একবাৰ। গুড, বঢ়িয়া। আমি এতিয়া যাম, এতিয়া চিধা যাবলৈ ওলাইছোঁ। এতিয়া ভেলাঘৰ মানে ৰাইজ আছে ইয়াতে। লাহে লাহে মই ভিতৰলৈ প্ৰৱেশ কৰিলোঁ আৰু প্ৰৱেশ কৰি ইয়াৰে গোটেই পৰিৱেশখিনি আপোনালোকক দেখালোঁ। আৰু এইটো ভেলাঘৰ ধুনীয়াকৈ সজাই পৰাই লোৱা গৈছে আৰু ইয়াতে ঠাকুৰে যথেষ্ট সহায় কৰিছে একদম ভেলাঘৰটো বনোৱাৰ কাৰণে। আৰু লগত আমাৰ যিখিনি ৰাইজৰ লগত সহায় সহযোগ কৰিছে। ইয়াতে আমাৰ আইসকলে ঠগীৰ যোগাৰ আৰু লাৰু পিঠাও যোগাৰ কৰা গৈছে আৰু ইয়াৰ পিঠা লাৰু দিয়া গৈছে যিখিনি আমাৰ ৰায়পুৰৰ ৰাইজ আছিল। বৰ্তমান এতিয়া ভেলাঘৰটো জ্বলোৱা গৈছে, মই আপোনালোকক দেখাই দিব আছে অলপ। আৰু এয়া চিধাই লওক। মই উপস্থিত আছোঁ বৰ্তমান ৰায়পুৰত আৰু মোৰ লগত আছে আমাৰ লগত বচেদা। কি ক'ব আজি ভোগালী বিহুৰ দিনাখন আপুনি? আজি ভোগালী বিহু সম্পৰ্কে ক'বলগীয়া বিশেষ নাই, যদিও এই সম্পৰ্কে সকলোৱে জানে যে আজি আমি এতিয়া নতুন মানুহখিনি লগ হৈ ইয়াতে এটা মেজি তৈয়াৰ কৰিছোঁ। আজি আমাৰ এই মেজিটোৰ প্ৰায় 25 বছৰ হ'ল। গোটেই সকলে লগে ভাগে আমি প্ৰতি বছৰে ইয়াতে মেজি জ্বলাওঁ। গতিকে এই ক্ষেত্ৰত আমি সকলোকে মই নতুন বছৰৰ এই ভোগালী বিহুৰ ওলগ জনাইছোঁ। সকলোৰে দিনবোৰ সুখে শান্তিৰে যাওক, সকলোৰে মংগল হওক। ধন্যবাদ। ধন্যবাদ আপোনাক। বৰ্তমান ৰায়পুৰ আৰু ৰায়পুৰত আমি প্ৰতিটো বছৰে আমি এনে ভোগালী বিহু উদযাপন কৰা যায়। আৰু মোৰ লগত আছে ঠাকুৰে আইতা, আৰু ঠাকুৰে আইতাই বহুত কষ্ট কৰি এই মেজিটো সাজিছে। আজি আপুনি কি ক'ব ইয়াৰ বিষয়ে? আমাৰ ৰাইজৰ ওচৰত মই প্ৰথমতে ভোগালী বিহুৰ ওলগ যাচিছোঁ আৰু ৰাইজৰ শান্তি কামনা কৰিছোঁ। এই ভোগালী বিহুটো আমাৰ জাতীয় উৎসৱ, ই এটা মহান উৎসৱ। এই উৎসৱত সকলোৱে আনন্দৰে মেজি জ্বলাব আহিছে আৰু আমাৰ ভগৱানৰ ওচৰত যিখন শৰাই দিয়া হৈছে সেই শৰাইখনো আমি সেৱা কৰি ভগৱানৰ ওচৰত সকলোৱে মিলিজুলি গাজি প্ৰসাদ খোৱা হৈছে। আৰু এই মেজিৰ আমাৰ অসমীয়া সংস্কৃতিৰ এটা ডাঙৰ পৰ্ব। এই পৰ্বটো আনন্দৰ পৰ্ব। ইয়াতে মই জড়িত হৈ আছোঁ 2000 চনৰ পৰা। ইয়াতে সহযোগ কৰা মানুহ অলপ পাইছোঁ, কিন্তু যথেষ্ট কষ্ট স্বীকাৰ কৰি মই এই মেজিটো 2020ৰ পৰা আজি 25লৈ এই এতিয়ালৈ চলিয়ে আছে। ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ ৰাইজৰ কুশল মংগল হওক আৰু এনেকৈ পিছলৈও আগন্তুক গেলি সকলোৱে যাতে মিলিজুলি মোক সহযোগ কৰে। আৰু এই মেজিটো জ্বলাত যথেষ্ট কাম থাকে, গতিকে সহযোগ কৰাটো মই ৰাইজৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে সকলোৱে মিলিজুলি আমাৰ এই ভোগালী বিহু উৎসৱটো জাতীয় উৎসৱ, এই উৎসৱটো ৰখাত সহায় কৰে। এই কামনাৰে মই ৰাইজৰ ওচৰত বিনম্ৰভাৱে প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ।
আৰু সেৱা সেৱিকাই যি মানে হাতী পাচি সেই মানে মনৰ আশা মনৰ বাঞ্ছা পূৰণ কৰি আগন্তক লগি ভোগালী বিহুৰ চৰণত ধ্যান লগা হৰিবল হৰিবল হৰিবল। বৰ্তমান ৰায়পুৰত আমি আজি ভেলাঘৰ সাজিছিলোঁ আৰু ভেলাঘৰ সাজি ভেলাঘৰ জ্বলোৱা গৈছে আৰু তাৰে গোটেই পৰিৱেশখিনি আপোনালোকক মই দেখাইছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় আই অসম, বন্দে মাতৰম।